নমস্কাৰ এডিৰি 2.0 গেট 4 ভাইভা এক্সামৰ দ্বিতীয় নম্বৰ ক্লাছলৈ সকলোকে স্বাগতম জনাইছো প্ৰথম ক্লাছত আমি কেনেকৈ ইন্ট্ৰডাকচন দিব লাগে কেনেকৈ আমি কোঠাত খুমাব লাগে তাৰ বিষয়ে আলোচনা কৰিছিলো আপোনালোকে যদি প্ৰথম পাৰ্টটো চোৱা নাই চাব আজি আপোনালোকৰ কাৰণে বহুকেইটা কোৱেশ্চন লৈ আহিছো যে আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোক খুদিব পাৰে আৰু বহুতে কৈ আছিল স্যাৰ এই ক্লাছটো আপুনি কন্টিনিউ কৰিব লাগে গতিকে সকলোৰে ৰিকুৱেষ্ট মৰ্মে আমি ক্লাছটো কন্টিনিউ কৰিছো আশা কৰো চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমালোকে লগ বন্ধুক শেয়াৰ কৰিবা আৰু যিকেইটা কোৱেশ্চন আনিছো তোমালোকে ভালকৈ প্ৰেক্টিস কৰিবা ওকে সো দেৰি নকৰি আজি ক্লাছটো আমি কি কোৱেশ্চন চাম প্ৰথমতে চাই লও সো তোমাক আজি কোৱেশ্চনটোত খুদিব পাৰে তোমাক এনেকুৱা ধৰণৰ খুদিব পাৰে যদি আপোনাক এই চাকৰিত নিযুক্ত নকৰা হয় আপুনি কি কৰিব ঠিক আছে অকলমান ক্ৰিটিক্যাল কোৱেশ্চন if you are not selected for this job what will you do মানে আপুনি এডিৰি 2.0 যেটো আপুনি গেট 4 কাৰণে ইন্টাৰভিউ দিব গৈছে যদি আপোনাক কয় আপুনি এই গেট 4 যদি চাকৰিটো নাপায় তেনে হলে আপুনি কি কৰিব ঠিক আছে তেনে হলে এই কোৱেশ্চনটো শুনাৰ লগে লগে তোমাৰ উত্তৰটো কেনেকুৱা হ'ব লাগিব বহুতে উত্তৰ দিওতে ভুল কৰে আৰু মাৰ্ক কাটা যায় ৰিটনত ভাল হলো ইন্টাৰভিউত ভাইভাত বেয়া হৈ যায় ইয়াৰ কাৰণটো হল কনফিডেন্স নাথাকে আৰু এনসাৰ দিওতে এনসাৰবোৰ ভাল নহয় ক্লিয়াৰলি হ'ব লাগে এনসাৰ ইয়াৰে তোমাৰ এনসাৰ হ'ব লাগিব মই মনোবল নেহেৰাই অন্য সুযোগ বিচাৰিম আৰু পুনৰ চেষ্টা কৰিম ঠিক আছে I will not lose hope I will search for other opportunity and try again ঠিক আছে মানে মই আকৌ চেষ্টা কৰিম যদি মই এবাৰ সিলেকশন নহও তেনে হলে মই আকৌ চেষ্টা কৰিম মই মনোবল নেহেৰাও বা মই নিৰাশ নহও উত্তৰটো হেনুকা হ'ব লাগিব বুজি পাইছে সো প্ৰথম কোৱেশ্চনটো তোমালোক এনেকুৱা ধৰণৰ খুদিব পাৰে নেক্সট তোমালোক কেনেকুৱা কোৱেশ্চন খুদিব আপোনাৰ কাখত তিনটা গুৰুত্বপূৰ্ণ গুণ কি বা আপোনাৰ তা তিনটা গুৰুত্বপূৰ্ণ গুণ কি আছে যাৰ কাৰণে আমি এই চাকৰিটোত আপোনাক সিলেকশন আমি কৰিম সিলেক্ট কৰিম এই চাকৰিটোৰ বাবে what are three important quality you are possess গতিকে তোমাৰ ইম্পৰ্টেন্ট কোৱালিটি বুলি ক'লে ইয়াতে বহুতে চিন্তাত পৰিব কি কোৱালিটি আছে মোৰ তাত ভাবিব কিন্তু উত্তৰটো একদম সিধা পৰিশ্ৰম সময় পালন আৰু সততা হাৰ্ড ওয়াৰ্ক পাঞ্চুয়ালিটি এন্ড অনেস্টি মোৰ হৈছে এই তিনটা মোৰ গুণ ঠিক আছে কি পৰিশ্ৰম সময় পালন বা সময়ৰ প্ৰতি মই সচেতন আৰু সততা এই তিনটা গুণ বুলি ক'লে তুমি এই তিনটা গুণ ক'ব লাগিব নেক্সট কোৱেশ্চন এই চাকৰি আপুনি কিয় যোগ্য বুলি ভাবিছে what do you think you are suitable for this job গেট 4 কাৰণে যে আপুনি এপ্লাই কৰিলে এই চাকৰিটোৰ বাবে আপুনি কিয় যোগ্য বুলি ভাবিছে এটো কিন্তু ডাঙৰ কোৱেশ্চন দেই এই কোৱেশ্চনত কিন্তু আপোনালোকে যদি এনসাৰ দিব নোৱাৰে মাৰ খাই যাব যদি খুধে বহুতে খুধে কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন মই এক্সপেৰিয়েন্স হিচাপে কোৱেশ্চন কেইটা লৈ আছো সো আপোনালোকে যদি ভাল পাইছে ক্লাছটো শেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বহুত কষ্ট কৰি আপোনালোকৰ কাৰণে কোৱেশ্চনবোৰ লৈ আহিছো ঠিক আছে সো এনসাৰ আপোনালোকে কেনেকৈ দিব আপোনাক কি খুদিছে এই চাকৰিত আপুনি কিয় যোগ্য বুলি ভাবিছে যেটা আপোনাৰ আনসাৰটো হ'ব লাগিব মই মনোযোগী অধ্যয়ী আৰু দলত কাম কৰিবলৈ সক্ষম I am attentive hard working and capable of working in a team গতিকে আপোনাৰ আনসাৰটো এনেকুৱা হ'ব লাগিব নেক্সট আপোনাক কি কোৱেশ্চন খুদিব পাৰে আপোনাৰ দুৰ্বলতা কি উইকনেস ঠিক আছে what is your weakness আপোনাৰ দুৰ্বলতা কি আপোনাৰ দুৰ্বলতা এটো আনসাৰ দিবলৈ আপোনালোকে অকমান সময় আপোনাৰ নিজাববীয়াকৈ দিব পাৰে sometimes I try to do many tasks at once which create extra pressure কেতিয়াবা মই সকলো কাম একে সময়তে কৰিবলৈ চেষ্টা কৰো ফলত অধিক চাপ হয় অধিক বা আমি অধিক চাপৰ সময়টো মই কেতিয়াবা বহুকেইটা কাম কৰিবলৈ চেষ্টা কৰো এটোৱে মোৰ দুৰ্বলতা তেতিয়া তোমাৰ ইন্টেনশনটো প্লাস পইণ্টত যাব মানে ইন্টাৰভিউত তোমালোক গম পাব যে তোমাক যিমান কাম দিলো তুমি কামটো সম্পূৰ্ণকৈ কৰিবা আৰু কামটো আধৰুৱাকৈ নেৰা হেতু হল তোমাৰ দুৰ্বলতা যদিও হেতু তোমাৰ এটা গুণতে পৰে ঠিক আছে নেক্সট কোৱেশ্চনটো কি হদিব আপোনাক যদি নতুন কাম শিকিব দিয়া হয় আপুনি কেনেকৈ শিকিব ধৰা হল আপুনি গেট 4 এপ্লাই কৰিছে আগতে গেট 4 কাম কৰা নাই আপুনি যদি চাকৰিটো পাই যায় ঠিক আছে যদি আপুনি নতুন কাম শিকিব লাগে তেনেহলে আপুনি কেনেকৈ শিকিব if you are asked to learn a new task how will you learn it তেতিয়া আপোনাৰ আনসাৰটো কেনেকুৱা হ'ব লাগিব আপোনাৰ আনসাৰটো হ'ব লাগিব মই মনোযোগ সহকাৰে শুনিম প্ৰশ্ন কৰিম আৰু নিয়মিত অভ্যাস কৰিম I will listen carefully ask question and practice regularly নিশ্চয়কৈ মই নতুন কামটো শিকিব পাৰিম আপোনাৰ আনসাৰটো এনেকুৱা হ'ব লাগিব ওকে বুজি পাইছো আমি নেক্সট কোৱেশ্চন তোমাক কেনেকৈ খুদিব পাৰে
কোনটো ভাল একাকিত কাম কৰা নে দলৰে কাম কৰা কিয় which is better working alone or in a team why তোমাক খুদিব এজন মানুহে অকলে কাম কৰি আছে আৰু এজন মানুহে দলত কাম কৰি আছে ইয়াৰ ভিতৰত কোনটো ভাল অকলে কাম কৰাটো ভাল নে দলত কাম কৰাটো ভাল আৰু কিয় এই কোৱেশ্চনটো এনসাৰ কেনেকৈ দিব কোৱাচোন এই কোৱেশ্চনটো এনসাৰ কেনেকৈ দিবা এই কোৱেশ্চনটো এনসাৰ দিব লাগিব প্ৰয়োজন অনুসৰি দুয়ো কাম্য কিন্তু দলৰে কাম কৰিলে ফলাফল বেছি উন্নত হয় both are important but teamwork often given better result হয় নে নহয় আমি অকলে কাম কৰিলে কিছুমান কাম কেতিয়াবা হয় কেতিয়াবা নহয় কিন্তু দলত যদি কামটো কৰো সময় খুব কম লাগে আৰু কামটো সম্পূৰ্ণ হৈ উঠে শুদ্ধ উত্তৰটো এনেকৈ দিব লাগিব নেক্সট কোৱেশ্চন আপোনাৰ জীৱনৰ কোনো আদৰ্শ ব্যক্তি আছে নেকি do you have an idol in your life তেতিয়া আপুনি আনসাৰ দিব পাৰে হয় মোৰ পিতৃ বা আপোনাৰ যিজন আইডল যিজন আদৰ্শ তেখেতৰ নাম লব তেখেত মোৰ আদৰ্শ yes my father তুমি যি কোনো নাম লব পাৰা ঠিক আছে তোমাৰ দেউতাৰ খলন যদি তোমাৰ কোনোবা আইডল আছে আইডলৰ নাম লব পাৰা ক'ব লাগিব হয় মোৰ আইডল আছে আৰু তেখেত তোমাৰ তুমি যিজনে আইডল বুলি ভাবা সেইজনৰ নাম ললে হ'ল নেক্সট কোৱেশ্চন আপুনি কামৰ সময়ত কিয় দেৰি কৰিব নালাগিব why should you not delay work আপোনালোকে জানে বহুতো সৰকাৰি কৰ্মচাৰী সময়মতে অফিস গৈ নাপায় আৰু সময়মতে তেওঁলোকে কামবোৰ কৰি নুঠে কিন্তু প্ৰাইভেট যিবিলাক প্ৰাইভেট সেক্টৰত কাম কৰে তেওঁলোকৰ সময়ৰ ওপৰত খুব পাবন্ধ আছে তেওঁলোকে সময়ত যাই পাবই লাগিব সময়ত কাম কৰিবই লাগিব কিন্তু স্যালাৰি খুব কম কিন্তু সৰকাৰি চাকৰিয়ালসকলৰ স্যালাৰি বেছি কিন্তু কাম খুব কম কৰে ইয়াৰ আৰত তোমালোকে এইটো কোৱেশ্চন খুদিব পাৰে আপুনি কামৰ সময়ত কিয় দেৰি কৰিব নালাগিব দেৰি কৰিব নোৱাৰে তেতিয়া আপোনাৰ আনসাৰটো হ'ব লাগিব কামৰ দেৰিত গোটেই প্ৰক্ৰিয়াত বিলম্ব হয় আৰু ফলাফলো বেয়া হয় delay in work affect the whole process and reduce efficiency okay efficiency next question যদি সহকৰ্মীৰ সৈতে মতভেদ হয় আপুনি কেনেকৈ সমাধান কৰিব এইটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন যেহেতু আপুনি কাম কৰিব আপোনাৰ সহকৰ্মী থাকিব কেতিয়াবা হয়তো কোনোবা কথাত সহকৰ্মীৰ লগত আপুনি ব্যক্তিগত নহলেও অফিচিয়ালি হয়তো কিছুমান কথাত আপোনালোকৰ মতভেদ হ'ব পাৰে তেতিয়া আপুনি কেনেকৈ সমাধান কৰিব if you have a disagreement with a colleague how will you resolve it আলোচনা কৰি সমঝোতা কৰিম হয় নহয় মই সেই কথাটোত আলোচনা কৰিম ঠিক আছে আৰু মই বুজাবুজি কৰিবলৈ চেষ্টা কৰিম by discussing and reducing and mutual understanding okay এনসাৰটো এনেকুৱা হ'ব লাগিব অকনমান বুজি পাইছানে কেনেকুৱা ধৰণৰ কোৱেশ্চন খুদিব পাৰে ক্লাছটো হেল্পফুল হৈছে নাই তোমালোকৰ কাৰণে এই ক্লাছটো হেল্পফুল হৈছে নাই হৈছে যদি হৈছে বুলি কবা কিবা শিকিব পাৰিছানে নেক্সট কোৱেশ্চন আপোনাৰ বাবে সৰ্বাপেক্ষা গুৰুত্বপূৰ্ণ কি সময় নে ধন what is more important for you time or money এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এই দুটা বস্তু আজিৰ দিনত বহুত মূল্যৱান টাইম সময় আৰু মানি বা ধন পইচা এটা আপোনাৰ আনসাৰটো দিব লাগিব সময় কাৰণ সময় ভালদৰে ব্যৱহাৰ কৰিলে ধনো আহে হয়নে টাইম সময় আৰু ধনতকৈ বেছি গুৰুত্বপূৰ্ণ কোনটো সময় time is more important because proper use of time brings money too হয়নে নহয় সো অপচন তোমালোক কোনো ধৰণৰ অপচন নিদিয়ে তাতে তুমি ডাইৰেক্টলি আনসাৰ দিব পাৰিবা মই তোমাক এটা আভাগে দিছো ঠিক আছে নেক্সট কোৱেশ্চন কোনো কঠিন কাম পালে আপুনি কেনেকৈ সামৰিব how will you handle a difficult task এটাতো আপুনি ইয়াতে চাকৰি কৰিব লাগিব ঠিক আছে আপুনি যেটো চাকৰি কৰিব কেতিয়াবা আপোনাক বহুত প্ৰেছাৰ কাম দিয়া হ'ব বা বহুত টাফ কাম দিয়া হ'ব তেতিয়া হেটো কাম আপুনি কেনেকৈ কৰিব তেতিয়া আপুনি ক'ব লাগিব ধৈৰ্যৰে ভাঙি কৰিম আৰু সহায় বিচাৰিম যদি মই নাজানো মই নিশ্চিতৰ পৰা সহায় বিচাৰিম কিন্তু কামটো মই নিশ্চয় কৰিম আপুনি আনসাৰটো এনেকৈ দিব লাগিব ঠিক আছে কিন্তু মই আগতে কৈছো যোৱাটো ক্লাছতে কৈছো আপুনি যেতিয়া আনসাৰ দিব তেতিয়া আই কন্টাক্ট আপোনালোকৰ মেইন আই কন্টাক্ট বনাব আৰু লগতে ফুল কনফিডেন্টত আনসাৰ দিব কপি আনসাৰ নিদিব ভয়কে আনসাৰ নিদিব যিখিনি আনসাৰ দিয়ে একদম ধুনিয়া খুৱলাকে শুদ্ধকৈ দিব ঠিক আছে নেক্সট কোৱেশ্চন চাকৰিত দায়িত্বপূৰ্ণ হোৱা কিয় প্ৰয়োজন why is being responsible important in a job কিহৰ কাৰণে ইম্পৰ্টেন্ট কাৰণ দায়িত্বপূৰ্ণ হলে কাম ভাল হয় আৰু বিশ্বাস বাঢ়ে আপোনাৰ আনসাৰটো এনেকৈ হ'ব লাগিব যে দায়িত্বপূৰ্ণ হলে কাম ভাল হয় আৰু বিশ্বাস বাঢ়ে কিন্তু স্যাৰ বা মেডাম শব্দটো লগাবলৈ নাপাহৰিব আপোনাক যদি কোৱেশ্চনটো খুদে চাকৰিত দায়িত্বপূৰ্ণ হোৱা কিয় প্ৰয়োজন তেতিয়া আপুনি আনসাৰটো দিব লাগিব স্যাৰ দায়িত্বপূৰ্ণ হলে
কাম ভাল হয় আৰু বিশ্বাস পাৰে গতিকে মই বিশ্বাস কৰোঁ যে দায়িত্বপূৰ্ণ হোৱা প্ৰয়োজন ঠিক আছে নেক্সট কোৱেশ্চন আপোনাক যদি ইয়াত পদোন্নতি দিব বিচাৰে আপুনি কেতিয়াবা বেছি সময় কাম কৰিব পাৰিবনে এইটো কিন্তু ইম্পৰ্টেণ্ট কোৱেশ্চন দেই প্ৰমোশন সকলোকে লাগে হয় নে নহয় কিন্তু কাম কোনেও কৰিব নিবিচাৰে প্ৰমোশন বাঢ়িলে কামো হ'ব হয় নে নহয় গতিকে ইফ প্ৰমোটেড কেন ইউ ৱৰ্ক এক্সট্ৰা আৱাৰ্ছ when needed আপোনাক যদি ইয়াত পদোন্নতি বা প্ৰমোশন দিয়া হয় বা প্ৰমোশন দিব বিচৰা হয় তেনেহলে আপুনি কেতিয়াবা বেছি সময় কাম কৰিব পাৰিবনে কি এনসাৰ দিব এটা আপোনাৰ এনসাৰটো হ'ব লাগিব নিশ্চয় সংস্থাৰ প্ৰয়োজন অনুসৰি মই কাম কৰিম নিশ্চয় ডিপাৰ্টমেণ্টে যি বিচাৰে বা সংস্থাই যি বিচাৰে সেইমতে মই নিশ্চয় কাম কৰিম certainly I will work as per the organization okay good next question আপুনি নিজৰ সফলতা কেনেকৈ পৰিমাপ কৰে how do you measure your success কেনেকৈ জোখে বাৰু আপুনি যে সফল হ'ল নে নহল এই কথাটো আপুনি কেনেকৈ জোখে তেতিয়া আপুনি এনসাৰ দিব লাগিব মোৰ কামৰ গুণমান আৰু সন্তুষ্টিত মই এই মেজাৰমেন্টটো পাওঁ ঠিক আছে মই সফল হল নে নহল ওকে নেক্সট কোৱেশ্চন আপোনাৰ লক্ষ্য কি এটা সকলোৰে লক্ষ্য হ'ব লাগিব what is your goal এখন স্থায়ী চৰকাৰী চাকৰি লাভ কৰি সমাজত সহায় কৰা to get a stable government job and contribute to society ঠিক আছে এটো আপোনাৰ লক্ষ্য নেক্সট কোৱেশ্চন অসমৰ মুখ্যমন্ত্ৰী কোন কেতিয়াবা আপোনাক অকল তেনেকুৱা ধৰণৰ কোৱেশ্চনে নুখুধে আপোনাক জিকে কোৱেশ্চন সুধিব অসমৰ মুখ্যমন্ত্ৰী কোন মই অসমৰ মুখ্যমন্ত্ৰী আমি সকলোৱে জানো হিমন্ত বিশ্ব শৰ্মা খুদি দিব পাৰে অসমৰ মুখ্যমন্ত্ৰী কোন হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজধানী কি দিছপুৰ এটো যোৱাটো ক্লাছত আমি আলোচনা কৰিছিল ইয়াৰ পিছত আমি জিকে ক্লাছ আলোচনা কৰিম জিকেত কেনেকুৱা ধৰণৰ কোৱেশ্চন খুদিব পাৰে ভাৰতৰ ৰাষ্ট্ৰপতি কোন বৰ্তমান ঠিক আছে ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে বৰ্তমান ডক্টৰ দ্ৰৌপদী মুৰ্মু ওকে নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হু ইজ দা প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী এডিআৰই যে আপুনি গেট 4 এপ্লাই কৰিছে বা আপুনি চাকৰিটো ল'ব বিচাৰিছে এডিআৰই সম্পূৰ্ণ নামটো কি হোৱাট ইজ দা ফুল ফৰ্ম অফ এডিআৰই সম্পূৰ্ণ নামটো যদি নাজানা মই কৈ দিছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশ্যন ঠিক আছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশ্যন এডিআৰই সম্পূৰ্ণ নাম গুড নেক্সট আপোনাৰ মনৰ কি এটা বৃহৎ স্বপ্ন আছে what is one big dream you have আপোনাৰ ডাঙৰ সপোনটো কি আপোনাৰ ডাঙৰ সপোনটো কি সমাজৰ বাবে কাম কৰা ঠিক আছে এটো আপোনাৰ ডাঙৰ সপোন হ'ব লাগিব to work for the betterment of society okay next question সময়ৰ মূল্য কিমান how valuable is time সময় অপূৰ্ণীয় time is priceless সময়ৰ কোনো ধৰণৰ মূল্য আপুনি দিব নোৱাৰে কিন্তু সময় বহুত ভ্যালুয়েবল এবাৰ যদি 1 সেকেন্ডত গুছি যায় আপোনাৰ পৰা সেই সেকেন্ডটো আপুনি দ্বিতীয়বাৰ কেতিয়াও ঘূৰাই পাব নোৱাৰে গতিকে সময় বহুত মূল্যৱান পইচাতকেও মূল্যৱান সময় হয় নে নহয় নেক্সট কোৱেশ্চন আপোনাৰ হবি কি হোৱাট ইজ ইওৰ হবি মানে আপুনি কি কৰি ভাল পায় তেতিয়া আপুনি ক'ব লাগিব আপুনি নিজ সিস্টেমতে মই লিখি গান গাই পঢ়ি মই ভাল পাওঁ যোনে যি ভাল পায় এটো আপোনাৰ নিজৰ মতে এনসাৰ হ'ব নেক্সট কোৱেশ্চন আপোনাৰ প্ৰিয় কিতাপ বা লেখক কোন ইওৰ ফেভাৰিট বুক অফ অথৰ সো এটো আপুনি ব্যক্তিগতভাৱে উত্তৰ দিব লাগিব আপুনি যিখন প্ৰিয় কিতাপ বা যিজন লেখক তেওঁৰ নাম ল'ব লাগিব নেক্সট কোৱেশ্চন সৰকাৰী কৰ্মচাৰী হিচাপে আপোনাৰ দায়িত্ব কি হ'ব what will be your responsibility as a government employee খাটাৰনাক কোৱেশ্চন খুদি দিব পাৰে ঠিক আছে সো আপুনি এটা এনসাৰ দিব লাগিব জনতাৰ সেৱা কৰা আৰু নিয়ম নীতি অনুসৰণ কৰা to serve a public and follow the rules and regulation good next question দুৰ্নীতিৰ ওপৰত আপোনাৰ মতামত কি খুদি দিব পাৰে what is your opinion on corruption বৰ্তমান সময়ত কাৰেকচন হৈ আছে আপুনি যেটো গেট 4 চাকৰি কৰিব কোনবাই যদি আপোনাক ফাইল এটাই ধৰা হল আপোনাক ইফাল হিফাল কৰিব দিলে আপোনাক ধৰা হল কমে 20000 30000 টকা এটা দিলে ধৰা হল এই ফাইলটো মোক জেনে তেনে লাগে যেটো আপুনি গেট 4 এপ্লাই কৰিব গেট 4 পিএনৰ যিকোনো পোষ্টত আপুনি পোষ্টিং দিব পাৰে এতিয়া আপুনি 20000 টকাটো লৈ যদি ফাইলটো ট্ৰান্সফাৰ কৰে তেনেহলে কিমান এটা corruption দুৰ্নীতি এনেকুৱা ধৰণৰ দুৰ্নীতি বহুত হৈ আছে গতিকে সেই কাৰণে আপোনাক এনসাৰ কোৱেশ্চনটো খুদিব পাৰে what is your opinion on corruption দুৰ্নীতি সমাজৰ বাবে হানিকাৰক আপোনাৰ এনসাৰটো কি হ'ব লাগিব দুৰ্নীতি সমাজৰ বাবে হানিকাৰক আৰু পৰালৈকে মই থকালৈকে এই দুৰ্নীতি মই হ'ব নিদিও ঠিক আছে নেক্সট কোৱেশ্চন আপোনাৰ মনত আহে কি কঠোৰ কাম নে চালাক কাম what do you prefer hard work or smart work বৰ্তমান দুটা প্ৰচলিত হাৰ্ড ওয়াৰ্ক আৰু স্মাৰ্ট ওয়াৰ্ক ঠিক আছে
সো বহুতে হাৰ্ড ৱৰ্ক কৰি খাই আছে আৰু বহুতে স্মাৰ্ট ৱৰ্ক কৰি খাই আছে এতিয়া আপোনাক সুধিছে যে আপোনাৰ মতামত কি দুয়োটা কামে প্ৰয়োজনীয় আপোনাৰ এনসাৰ হ'ব লাগিব দুয়ো প্ৰয়োজনীয় কিন্তু চালাক কামেৰে অধিক ফলাফল পোৱা যায় ঠিক আছে সো দুয়োটা কামে প্ৰয়োজনীয় কিন্তু স্মাৰ্ট ৱৰ্কেৰে অধিক ফলাফল পোৱা যায় both are necessary but smart work often yield better result good next question আপোনাৰ শক্তিশালী বিষয় কি what is your strong subject the answer to আপোনালোকে ব্যক্তিগতভাৱে দিব লাগিব strong subject কি আপোনাৰ next question আপোনাৰ অনুক্ৰমে কি কাম নে ব্যক্তিগত জীৱন এইটো কিন্তু বহুত ইম্পৰ্টেন্ট আপোনালোকে কেতিয়াও ব্যক্তিগত জীৱনৰ লগত কাম লগ নলগাব আৰু কামত ব্যক্তিগত জীৱন লগ নলগাব what is your priority work or professional তেতিয়া আপোনাৰ এনসাৰটো হ'ব লাগিব দুই সমন্বয় কৰিব লাগিব both must be balanced যেতিয়া মই অফিচত আহো তেতিয়া মই ব্যক্তিগত বোৰ পাহৰি যাব লাগিব মই অফিচৰ কাম কৰিবলৈ আৰু যেতিয়া মই ঘৰত যাম তেতিয়া অফিচৰ কামখিনিটো থাকিবই তথাপিও মই ব্যক্তিগত কামখিনি কৰিবলৈ আগবাঢ়িম দুইটাই মোৰ কাৰণে সমন্বয় নেক্সট কোৱেশ্চন কোনটো ভাল সততা নে বুদ্ধিমত্তা which is better honestly or intelligent সো ইয়াৰ শুদ্ধতা হৈছে শুদ্ধ উত্তৰটো দিব লাগিব honesty বা সততা ঠিক আছে নেক্সট কোৱেশ্চন নতুন দায়িত্ব পালনৰ বাবে আপুনি কেনেকৈ প্ৰস্তুত হ'ব how will you prepare for a new responsibility এতিয়াতো আপুনি ধৰা হল পঢ়ি আছিল বা বেলেগত চাকৰি কৰি আছিল এতিয়া আপুনি চাকৰিটো পোৱাৰ পিছত গেট ফৰ বা চৰকাৰী চাকৰিটো পোৱাৰ পিছত আপোনাৰ দায়িত্ব বাঢ়িব এতিয়া নতুন দায়িত্ব পালনৰ বাবে আপুনি কেনেকৈ প্ৰস্তুত কোৱেশ্চনটো সুধি দিব পাৰে তেতিয়া আপুনি এনসাৰ দিব লাগিব অধ্যয়নৰ মাধ্যমে আৰু অভিজ্ঞতাৰ সহায়ত ঠিক আছে আপোনাৰ এনসাৰটো হ'ব লাগিব অধ্যয়নৰ মাধ্যমে আৰু অভিজ্ঞতাৰ সহায়ত মই মোৰ নতুন দায়িত্ব পালনৰ বাবে সাজু ঠিক আছে নেক্সট কোৱেশ্চন ৰাষ্ট্ৰীয় পতাকাত কিমানটা ৰং আছে সুধি দিব পাৰে how many colors are there in the national flag আমাৰ ৰাষ্ট্ৰীয় পতাকাখনত কেইটা কালাৰ আছে তেতিয়া মনত ৰাখিব লাগিব তিনিটা কালাৰ আছে গাঢ় সেউজীয়া বগা আৰু গাঢ় নাৰংগী বা সুমথিৰা ঠিক আছে নেক্সট কোৱেশ্চন ভাৰতীয় স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয় এটো আমি সকলোৱে জানো 15 আগষ্টৰ তাৰিখে ভাৰতৰ স্বাধীনতা দিৱস পালন কৰা হয় ভাৰত কেতিয়া স্বাধীন হৈছিল 1947 ত ভাৰত স্বাধীন হৈছিল ওকে নেক্সট কোৱেশ্চন ভাৰতৰ গণতন্ত্ৰ দিৱস কেতিয়া পালন কৰা হয় 26 জানুৱাৰী তাৰিখে ভাৰতৰ গণতন্ত্ৰ দিৱস পালন কৰা হয় ওকে নেক্সট কোৱেশ্চন আপোনাৰ নিজৰ বিষয়ে তিনিটা কথা ক'ব পাৰেনে can you tell three things about yourself yes মই পাৰো ব্যক্তিগত ভাবে তোমালোকে আনসাৰ দিবা ঠিক আছে নেক্সট কোৱেশ্চন কোনো সমস্যা সমাধান কৰিবলৈ আপুনি কেনেকৈ আগবাঢ়ে how do you approach solving a problem তেতিয়া আপুনি আনসাৰটো দিব লাগিব সমস্যাটো বুজি বিশ্লেষণ কৰি উত্তম উপায় বিচাৰি মই এই সমস্যাটো সমাধান কৰিবলৈ আগবাঢ়ো ঠিক আছে নেক্সট কোৱেশ্চন দায়িত্বপূৰ্ণ কামৰ বাবে কি গুণ লাগে what qualities are needed for responsible work তেতিয়া আপুনি আনসাৰটো দিব লাগিব দায়িত্বপূৰ্ণ কামৰ বাবে সততা ধৈৰ্য আৰু মনোযোগ এই তিনিটা বহুত প্ৰয়োজন তেতিয়া আমি কোনো এটা কাম দায়িত্বপূৰ্ণভাৱে কৰিব পাৰো ঠিক আছে এই তিনিটা গুণ আমাক লাগিবই নেক্সট কোৱেশ্চন আপোনাৰ বাবে জীৱনৰ সৰ্বাপেক্ষা গুৰুত্বপূৰ্ণ কি what is the most important thing in your life তেতিয়া আপুনি আনসাৰটো দিব লাগিব পৰিয়াল আৰু কৰ্ম এই দুইটাই মোৰ কাৰণে সৰ্বাপেক্ষা গুৰুত্বপূৰ্ণ good family and work next question আপুনি কেতিয়াবা দলৰ নেতৃত্ব দিছিল নে having you ever lead team yes বা no আপুনি যদি দিছিল yes বুলি ক'ব যদি নাই দিয়া no বুলি ক'ব আপোনাৰ শক্তি উৎস কি what is your source of strength সুধিব পাৰে তেতিয়া আপুনি আনসাৰ দিব লাগিব মোৰ পৰিয়াল আৰু আত্মবিশ্বাসে মোৰ শক্তি ঠিক আছে নেক্সট কোৱেশ্চন আপোনাৰ আগ্ৰহৰ ক্ষেত্ৰ কি what is your field of interest তে আপুনি লিখিব পাৰিব can you mention your interest আপুনি যিহৰ প্ৰতি আপুনি ইন্টাৰেষ্টেড হয় কিনে আপুনি ধুনীয়াকৈ ক'ব আগ্ৰহৰ প্ৰতি নেক্সট কোৱেশ্চন কিয় চৰকাৰী চাকৰিত যোগ দিব বিচাৰে এইটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন what do you want to join a government job তেতিয়া আপুনি লিখিব লাগিব for stability and public service স্থিৰতা আৰু জনসেৱাৰ বাবে মই চৰকাৰী চাকৰি এটা কৰিব বিচাৰো কিয়নো বাকিবোৰ চাকৰিত আপোনাৰ স্থিৰতা নাই আৰু মই যদি বিচাৰো মই তেনেহলে জনহিততে সেৱা বিশেষকৈ আৰ্থিকভাৱে কৰিব নোৱাৰো ঠিক আছে নেক্সট কোৱেশ্চন আপোনাৰ মতে একে উত্তম কৰ্মচাৰীৰ গুণ কি কি according to you what are the qualities of a good employee তেতিয়া হলে আপুনি আনসাৰটো দিব লাগিব সৎ দায়িত্বশীল আৰু পৰিশ্ৰমী সততা দায়িত্বশীল আৰু পৰিশ্ৰমী honesty responsible hard working okay next question আপুনি চাপৰ সময়ত কেনেকৈ কাম কৰিব how will you work under pressure প্ৰেছাৰটো পাবই আপুনি কাম কৰিলে অফিসত হয় নহয় তেতিয়া আপুনি আনসাৰ দিব লাগিব শান্ত থাকি আৰু কামক প্ৰাধান্য অনুসৰি কৰিম ঠিক আছে কৰিব stay calm and prioritize work next question কোনো ভুল কৰিলে আপুনি কেনেকৈ সামৰি উঠিব how will you recover if you make a mistake
যদি আপুনি কিবা এটা ভুল কৰে তেনেহ'লে সেই ভুলটো আপুনি কেনেকৈ শুধৰণি কৰিব তেতিয়া আপুনি এনসাৰটো দিব লাগিব ভুলৰ স্বীকাৰ কৰি শুদ্ধ কৰি আগবাঢ়িম ঠিক আছে যদি মই মোৰ ফালৰ পৰা কিবা এটা ভুল হয় পৰালৈকে নকৰোৱে ভুল যদি কিবা এটা ভুল হয় মই সেই ভুলটো স্বীকাৰ কৰিম আৰু মই পৰালৈকে ভুলটো নেক্সট টাইম যাতে নহয় মই তাৰ ওপৰত মন দিম আৰু সেই ভুলটো শুদ্ধ কৰিবলৈ মই চেষ্টা কৰিম নেক্সট কোৱেশ্চন আপোনাৰ সকলোতকৈ বেছি প্ৰিয় উৎসৱ কোনটো অসমৰ ভিতৰত তেতিয়া আপুনি এনসাৰটো দিব লাগিব দেউল বিহু যি আপোনাৰ প্ৰিয় সেইটো আপুনি এনসাৰ দিব নেক্সট কোৱেশ্চন আপুনি কি দলগত কাম ভাল পায় ডু ইউ লাইক টিম ৱৰ্ক ঠিক আছে আপুনি দলগত কাম ভাল পায়নে তেতিয়া আপুনি এনসাৰটো দিব লাগিব হয় দলগত কাম উন্নত ফলাফল দিয়ে সেইবাবে মই দলগত কাম ভাল পাওঁ ইয়েছ নেক্সট কোৱেশ্চন আপোনাৰ মনত উত্তম চৰকাৰী কৰ্মচাৰীৰ বাবে কি উপদেশ আছে এনি এডভাইচ ফৰ বিং এ গুড গভৰ্ণমেণ্ট এমপ্লয়ী এইটো কোৱেশ্চন আপোনাক সুধিব কিন্তু এই কোৱেশ্চনটোৰ এনসাৰ আপুনি দিব লাগিব সদায় সৎ আৰু জনসেৱক হওক ঠিক আছে সদায় সততাত কাম কৰক আৰু জনসেৱাৰ প্ৰতি কাম কৰক মই উত্তম চৰকাৰী কৰ্মচাৰীৰ বাবে মোৰ এই উপদেশ নেক্সট কোৱেশ্চন আপুনি নিজকে 5 বছৰৰ পাছত ক'ত দেখিব where do you see yourself after 5 years তেতিয়া আপুনি এটা শুদ্ধ আৰু স্পেশাল উত্তৰ এটা দিব লাগিব এটা উন্নত পদত দায়িত্ব পালন কৰি থকা মই নিজকে দেখিম ঠিক আছে নেক্সট কোৱেশ্চন ভাইভাৰ সময়ত আপোনাৰ মনোবল কেনেকৈ বজাই ৰাখিব how will you maintain confidence during ভাইভা তেতিয়া আপুনি এনসাৰটো ভাল প্ৰস্তুতি ধৈৰ্য আৰু আত্মবিশ্বাসেৰে ভাইভাৰ সময়ত আপুনি ফুল কনফিডেন্সত আপুনি এনসাৰ দিব লাগিব সো এইগিটা আছিল আপোনাৰ মেইনলি আজি সেকেন্ড পাৰ্টত আৰু মই পাৰ্ট লৈ আহিম আপোনালোকে যদি কমেন্ট কৰে আপোনাক যদি লাগে ভাইভাৰ কাৰণে আৰু ক্লাছ মোক কমেন্ট কৰিব সো এই ক্লাছটো কেনেকৈ পালে লাভ হৈছে নে লোকসান হৈছে আপোনালোকে জনাব আমাৰ ফাৰ্স্ট ক্লাছটো চোৱা নাই যদি যিসকলে সেকেন্ড পাৰ্টটো আজি প্ৰথম চাইছে সো ফাৰ্স্ট পাৰ্টটো চাব আৰু বিশ্বাসী বন্ধু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু তোমালোকক ভাইভাৰ কাৰণে যদি এই পিডিএফ কিটা লাগে তোমালোকে মাত্ৰ 149 रुपीस এটা পেমেন্ট কৰি তোমালোকে স্ক্ৰিনশ্বট দি দিবা তোমালোকে পিডিএফ পাই যাবা গোটেইখিনি ভাইভাৰ কাৰণে স্কিল টেষ্ট কাৰণে পাৰ্সোনাল ডেভেলপমেন্টৰ কাৰণে গোটেইখিনি আমাৰ দিয়া আছে কোৰ্স এটা আগবঢ়োৱা আছে যিসকলে গেট ফৰ এপ্লাই কৰিছে এই দেৰি সো মাত্ৰ 149 তোমালোকে লাভ কৰিবা বহু কেইটা পিডিএফ লাভ কৰিবা যি ভাইভাৰ আৰু স্কিল টেষ্টৰ কাৰণে খুব ইম্পৰ্টেন্ট যিসকলে কম্পিউটাৰৰ কাৰণে এপ্লাই কৰিছে কম্পিউটাৰৰ আমি কোৰ্স আগবঢ়াইছো আৰু ভাইভাৰ কাৰণে মাত্ৰ 149 ত তুমি গোটেইখিনি পিডিএফ লাভ কৰিবা বহু কেইটা পিডিএফ আছে যি তোমালোকৰ গেট ফৰ ভাইভাৰ মৌখিক পৰীক্ষাত হেল্প কৰিব ঠিক আছে কোড হেল্প কৰিব মৌখিক পৰীক্ষাত হেল্প কৰিব গতিকে তোমালোকে যদি লব বিচাৰা লৈ লব পাৰিবা আমাৰ নাম্বাৰটো তোমালোক দি দিছো আমাৰ নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটোত তোমালোকৰ WhatsApp আছে এইটো নাম্বাৰতে Google Pay ফোন পে আছে ঠিক আছে এই নাম্বাৰটোতে পেমেন্ট কৰি 149 रुपीस তোমালোকে WhatsAppত স্ক্ৰিনশ্বট দি দিবা তোমালোকে ভাইভা আৰু স্কিল টেষ্টৰ কাৰণে পিডিএফ পাই যাবা ঠিক আছে সো পিডিএফৰ কাৰণে অনলি WhatsAppত তোমালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিবা সো আজিলৈ মানে উন্নতি ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম